ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 13,735টা জুনিয়ৰ এছ'চিয়েটৰ পোষ্ট মুকলি কৰিছে আৰু এই পোষ্টখিনিত যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা সকলোবিলাক জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে চাওক পোষ্টখিনি মানে ষ্টেট ৱাইজ ভাগ কৰি দিছে। আপোনালোকে গোটেইখিনি আমাৰ ডেছক্ৰিপশ্যনৰ এডভাৰটাইজমেণ্টৰ লিংকত ক্লিক কৰি চেক কৰিব পাৰিব। তো ইয়াতে আমি এটা থুলমূল এডভাৰটাইজমেণ্টৰ বিষয়ে আমি জনাবলৈ বিচাৰিছোঁ। ইয়াতে নেম অফ অৰ্গেনাইজেশ্যন ষ্টেট বেংক অফ ইণ্ডিয়া আৰু পোষ্ট আছে 13,735টা আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটত আছে 692টা পোষ্ট। নৰ্থ ইষ্টৰ যিখিনি মানে আপোনাৰ ষ্টেট আছে এই ষ্টেটখিনিৰ পোষ্টকেইটা ইয়াতে ভাগ কৰি দিছে। আপোনালোকে এইখিনি চাব পাৰিব। ইয়াতে অসমৰ কাৰণে ডাইৰেক্ট 311টা পোষ্ট আছে, অৰুণাচল প্ৰদেশৰ কাৰণে 666টা, মণিপুৰৰ কাৰণে 55টা, মেঘালয়ৰ কাৰণে 85, মিজোৰামৰ কাৰণে 40, নাগালেণ্ডৰ কাৰণে 70, ত্ৰিপুৰাৰ কাৰণে 65টা পোষ্ট ইয়াতে আছে। আৰু ইয়াতে আপোনালোকে যিবিলাক পোষ্টৰ বাবে অনলাইন বিচাৰিছে তেওঁলোকে এই প্ৰচেছটো আপোনালোকে সম্পূৰ্ণ অনলাইন যোগে কৰিব লাগিব। ইয়াতে অফলাইনৰ কোনো কথা নাই। আৰু ইয়াতে আপোনালোকে এজ লিমিটটোৰ কথা ক'বলৈ গ'লে এজৰ ক্ষেত্ৰত তেওঁলোকে 20ৰ পৰা 28 বছৰ তেওঁলোকে ইয়াতে দিছে। আৰু ইয়াতে শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে আপোনালোকে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেট কৰা হ'ব লাগিব, মানে আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ষ্ট্ৰীমত, কিন্তু আপোনালোকে ডিগ্ৰীটো 31/12/2024 আগতে সমাপ্ত কৰা হ'ব লাগিব। 31/12/2024 পাছত যদি আপোনালোকে ডিগ্ৰী কৰি শেষ হ'বগৈ তেতিয়া আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিব নোৱাৰিব। মানে আপোনালোকে 31/12/2024 আগতে ডিগ্ৰীটো সমাপ্ত হোৱা হ'ব লাগিব। আৰু এইখিনি আৰু জেনেৰেল কথা আপোনালোকে চাব পাৰিব ভালকৈ। আৰু ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ গ'লে আনৰিজাৰ্ভে 750 টকা পে' কৰিব লাগিব। OBC EWS সকলে 750 টকা, ST SC আৰু PWD সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াতে দিব নালাগে, তেওঁলোকৰ কাৰণে বিনামূলীয়া। আৰু ইয়াতে আপোনালোকে অনলাইন কৰিবলৈ হ'লে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI সহায়ত আপোনালোকে ইয়াতে অনলাইন কৰিব পাৰিব, অনলাইন পে'মেণ্ট কৰিব পাৰিব। আৰু ইয়াতে পোষ্টখিনিত এপ্লাই কৰাৰ ষ্টাৰ্টিং ডেট হৈছে 17 ডিচেম্বৰ, আজিৰ পৰা ষ্টাৰ্টিং হ'ব ইয়াৰে অনলাইন। আৰু লাষ্ট ডেট হৈছে 7 জানুৱাৰী 2025। আৰু জানুৱাৰী 7 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ মানে শিক্ষাগত অৰ্হতা আছে আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে এই পোষ্টখিনিত এপ্লাই কৰিব। ইয়াৰে এপ্লিকেশ্যন ফিজটো অলপ বেছি হয়, তেওঁ বুলি ইয়াতে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যথেষ্ট ভাল পোষ্ট হয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড আছে তেতিয়া এপ্লাই কৰিব। আৰু যদিহে কিবা জানিব বিচাৰে তেতিয়া আমাৰ কমেণ্ট কৰি আপোনালোকে জানিব পাৰে, নহ'লে ডেছক্ৰিপশ্যনতে আমাৰ মোৰ ফোন নম্বৰ আছে, আপোনালোকে তাতে আমাৰ গ্ৰুপত জইন হৈ জানিব পাৰিব কিবা যদি জানিব বিচাৰে। আৰু ৰেগুলাৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লগৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।